আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ R.2ৰ প্ৰথম নম্বৰ কুৱেশ্যনটো। চোৱা কি কৈছে, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ কি হ'ব? এতিয়া বৰ্গ মানে কি? মনত ৰাখিবা, বৰ্গ হৈছে সেম সংখ্যাৰ দুটা পূৰণফল। মানে সেম সংখ্যা আমি যদি দুবাৰ পূৰণ কৰি দিওঁ, এইটো কি বুলি কোৱা হয়? বৰ্গ বুলি কোৱা হয়। এতিয়া চোৱা ইয়াত কিমান আছে? 272। এতিয়া আমি 272 আমি কি কৰি দিম? দুবাৰ যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? এইটো বৰ্গ হৈ যাব। এতিয়া আমাক কি কৈছে চোৱাচোন, ভালকে চাবা, তলৰ সংখ্যাকেইটাৰ বৰ্গৰ সংখ্যাৰ এককৰ স্থানৰ কি হ'ব? এককৰ স্থান কোনটো চোৱাচোন, ইয়াত যদি আমি লওঁ 272 লওঁ, চোৱা এই লাষ্টৰ যিটো আছে এইটো কি? একক। এইটো কি? একক হয়। হয়, তাৰপিছতো কি হয়? দশক, তাৰপিছতো কি হয়? শতক হয়। ঠিক আছে, শতক। আচ্ছা, এতিয়া আমাক কৈছে যে তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান অংকটো কি হ'ব? এইটো যদি আমি বৰ্গ কৰি দিওঁ আৰু বৰ্গ কৰাৰ পিছত লাষ্টত যিটো সংখ্যা থাকিব এইটো এককৰ স্থান, মানে লাষ্টৰ সংখ্যাটো কিমান থাকিব? গতিকে আমি বৰ্গ কৰিব লাগিব। এতিয়া আমি বৰ্গ কৰিব নালাগে, সকলোতকৈ সহজ উপায় চাবা, এই যিটো 2 আছে, এই লাষ্টৰ যিটো 2 আছে, এই 2টো কি কৰি দিবা? দুবাৰ পূৰণ কৰি দিবা। সেম কেইবাৰ পূৰণ কৰি দিবা? দুবাৰ পূৰণ কৰিবা। এই গোটেইটো পূৰণ কৰিব নালাগে। 272 যদি তুমি দুবাৰ পূৰণ কৰা যোৱা, 272 × 272 তিনি শাৰী পূৰণ কৰিব লাগিব। গতিকে তিনি শাৰী পূৰণ কৰিবলৈ হলে কি হ'ব? বহুত সময় লাগিব, আৰু এইবিলাকত সময় নাই। 1 মিনিটত বা আধা মিনিটত তুমি যেনেকৈ ওলাব পাৰা, সেইটো MCQ টাইপৰ আহিব। ঠিক আছে, গতিকে আমি কি কৰি দিম? এই 2 কি কৰি দিম? দুবাৰ পূৰণ কৰিম। চোৱাচোন, 2 দুটা পূৰণ কৰি দিলে সেম সংখ্যা আমি দুটা পূৰণ কৰি দিব। এই লাষ্টৰ 2টো ল'বা। ঠিক আছে, লাষ্টৰ সদায় 2 যদি আমি দুটা পূৰণ কৰি দিওঁ, 2 দুটা পূৰণ কৰিলে কিমান হ'ব? 2 দুগুণ কিমান হয়? 4, মানে এতেকে এই 4টো হ'ব। ঠিক আছে, লিখিবা যে এতেকে কি আছে? 272ৰ কি আছে? বৰ্গৰ সংখ্যাৰ বৰ্গ সংখ্যাৰ, মই ইয়াত লিখি দিওঁ, সেই চাইডত বাৰু নিলিখো, বৰ্গ সংখ্যাৰ এককৰ স্থান, এককৰ স্থানত কিমান হ'ব? 4 হ'ব। কিমান হ'ব কৈছে আমাক? 4 হ'ব কৈছে। 4, বুজি পাইছা? নেক্সট চোৱা, নাম্বাৰ 2। সেম 2 নম্বৰটো কিমান আছে চোৱা, 2 নম্বৰটো মই কিতাপৰ পৰা উঠাও, 79। কিমান আছে? 79। এতিয়া ইয়াত এককৰ স্থানৰ অংকটো কিমান আছে? 9 আছে। এককৰ স্থানৰ অংকটো কিমান আছে? 9 আছে। এতিয়া আমি কি কৰি দিম? এই এককৰ স্থানৰ এই 9টোক কি কৰি দিম? বৰ্গ কৰি দিম। সদায় মনত ৰাখিবা, গোটেইটো কৰিব নালাগে। 79 দুবাৰ পূৰণ কৰিবলৈ কি হ'ব? অকমান দীঘল হ'ব, বুজি পাইছা? গতিকে আমি কি কৰি দিম? গোটেইটো কৰিব নালাগে, লাষ্টৰ 9টো পূৰণ কৰি দিম। মানে 9 × 9 স্কয়াৰ মানে কি? বৰ্গ মানে কি? সেম সংখ্যা দুবাৰ পূৰণফল। গতিকে আমি দুবাৰ পূৰণ কৰি দিম। চোৱা, 9 × 9 কিমান হয়? 81, 81। 9 × 9 কিমান হয়? 81, 81। এতিয়া চোৱা, ইয়াত আকৌ দুটা ওলাইছে। আগতে এটা ওলাইছিলে, গতিকে আমি কি কৰিছো? 2 দুগুণ কিমান ওলাইছে? 4 ওলাইছে, আমি 4 লিখি দিছো। হয়, এতিয়া আকৌ কি ওলাইছে? দুটা ওলাইছে। গতিকে এই দুটাৰ পৰা লাষ্টৰ যিটো থাকিব এইটো ল'বা। লাষ্টত কিমান আছে? 1 আছে। গতিকে লাষ্টৰ সংখ্যা 1টোই ল'বা। বুজি পাইছা? লাষ্টৰ সংখ্যা কিমান আছে? 1 আছে, গতিকে 1 হ'ব। হৈছে এতেকে কিমান আছে? লিখিবা যে 79ৰ কি আছে? 79ৰ সংখ্যাৰ বৰ্গৰ, ঠিক আছে, ৰ নাই, বৰ্গ সংখ্যাৰ একক স্থানত কিমান হ'ব? স্থানত কিমান হ'ব? 1 হ'ব। 1, ঠিক আছে, বুজি পাইছা? নেক্সট চোৱা, নাম্বাৰ 3 নম্বৰ হৈছে। তাৰপিছতো চোৱা, মুছি দিওঁ ওপৰটো। ঠিক আছে, চোৱা 3 নম্বৰটো কৰাই দিওঁ। নাম্বাৰ 3 চোৱা, 3 নম্বৰটো কিমান আছে চোৱাচোন, কিমান আছে? 400। ঠিক আছে, ইয়াৰ পৰা এই 400ৰ কি কৰিবা? এই 400ৰ পৰা এই লাষ্টৰ সংখ্যাটো উঠাই ল'বা। ঠিক আছে, লাষ্টত কিমান আছে? 0। শূন্য দুটা চেম পূৰণ কৰা, 0 পূৰণ 0। 0 0 কিমান হয়? 0 হয়। গতিকে এতেকে কি হ'ব? চোৱাচোন, 400ৰ লাষ্টত 0 ওলাইছে, 0টো লিখিবা। 400ৰ কি আছে? 400 দিব নালাগে, 400 সংখ্যাৰ বৰ্গ সংখ্যাৰ কিমান আছে? একক স্থানৰ কিমান থাকিব? স্থানত কিমান থাকিব? 0 হ'ব। ঠিক আছে, 0 হ'ব। বুজি পাইছা? নেক্সট চোৱা, নাম্বাৰ 4। 4টাই আছে 1 নম্বৰত, মুছি দিওঁ। চোৱা 4 নম্বৰটো চোৱা, নাম্বাৰ 4। 4 নম্বৰটো কিমান আছে চোৱাচোন, 2637। ইমান ডাঙৰ কৰিব নালাগে, লাষ্টৰটো ল'বা। জাষ্ট 2
637 নহয় জানো ইয়াত এককৰ স্থান কোনটো আছে এইটো আছে একক দশক শতক হাজাৰ ইমানখিনি ল'ব নালাগে এই চাৰি খাৰি পূৰণ কৰিলে দীঘল হৈ যাব গতিকে দৰকাৰ নাই আমি বৰ্গ কৰিব লাগে সেম সংখ্যা কেইবাৰ পূৰণ কৰিব লাগে দুবাৰ এতিয়া যদি সেম সংখ্যা যদি আমি দুবাৰ পূৰণ কৰি দিওঁ তেতিয়াহ'লে দীঘল হৈ যায় গতিকে মনত ৰাখিবা সদায় লাষ্টটো লৈ ল'বা সকলোতকৈ সহজ হ'ব লাষ্টত কিমান আছে 7 আছে নহয় জানো গতিকে 7 দুটা আমি পূৰণ কৰি দিওঁ মানে 7 স্কয়াৰ কৰি দিওঁ ঠিক আছে বৰ্গ কৰি দিওঁ 7 দুটা পূৰণ কৰিলে কিমান হয় 7 7 গুণ 49 49 এই যে উত্তৰটো ওলাইছে এইটো লাষ্টত যেটো থাকিব এইটোই লাষ্টত কিমান ওলাইছে আমাৰ 9 ওলাইছে গতিকে এইটো কিমান হ'ব 9 হ'ব বুজি পাইছা এটাকে 2637 ৰ 7 সংখ্যাৰ বৰ্গ সংখ্যাৰ একক স্থানত কিমান হ'ব এতিয়া কিমান ওলাইছে 9 ওলাইছে বুজি পাইছা এইটো উত্তৰ ওলোৱাৰ লগে লগে 7 7 কিমান আছে 49 লাষ্টত যেটো থাকিব মানে 49 মানে লাষ্টত কিমান আছে 9 আছে এইটো 9 হ'ব বুজি পাইছা